বৰ ভাল লাগিল তেনেকুৱা এখন কলেজে এই আয়োজন কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যিখিনি ধৰিত্ৰীয়েক ৰখাবৰ কাৰণে যিখিনি পদক্ষেপ ল'লে তেখেতসকল সদায় কৃতজ্ঞতা মোৰ থাকিব আৰু কৰি যাওক নতুন প্ৰজন্মৰ ওপৰত বেছি গুৰুত্ব দিব লাগে এইখন মহাবিদ্যালয়ৰ পৰাই তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে ধৰিত্ৰীয়েক ভাল পাবলৈ শিকক ইয়াৰ পৰা শিকুৱক আনক সেইটোকে মই কামনা কৰি আৰু এই বৰনগৰ মহাবিদ্যালয়ে যিটো পদক্ষেপ লয় তাৰ বাবে তেখেতসকল পৰিয়ালক ধন্যবাদ জনালোঁ প্ৰকৃতিপ্ৰেমী গছ কটাটো মই প্ৰতিবাদ কৰোঁ সদায় কিন্তু এটা কথা ভাৰসাম্য ৰক্ষা কৰি ডেভেলপমেণ্টটো লাগে আমাক ৰাস্তা পদূলি ডেভেলপমেণ্ট নহয় ৰাস্তা পদূলিটো ভাল কৰিব লাগিব আৰু সেইটো তেওঁলোকক চৰকাৰীকৰণ ৰাস্তাতেহে কাটিছে অন্যটো কটা নাই চৰকাৰী মাটিত কাটিছে চৰকাৰী মাটি গছবিলাকো আমাকতো অক্সিজেন দিয়ে চব গছেই দিয়ে তাৰপিছত তেওঁলোকে তাৰ আগতে পদক্ষেপটো লৈছে যে অল অভাৰ ইণ্ডিয়া 2015 চনত যিমান গছ কাটিলে 4 লেন 6 লেন 9 লেনৰ কাৰণে তাৰ 10 বছৰ আগতে চিন্তা কৰিব লাগিছে এইটো কটাৰ বিনিময়ত কি হ'ব পাৰে সেই বছৰতে 3000 মানুহ মৰিছে তাৰপৰা লাখ লাখ কোটি কোটি মানুহ এতিয়া ভাৰতত মৰি আছে গোলকীয় উষ্ণতাত গৰমৰ উত্তাপত সেইকাৰণে সেই কথাবিলাক চৰকাৰৰ গাত দুখ নাই সেইটো আমাৰ ভাৰতীয় প্ৰশাসনৰ যে যিবোৰ তাত প্লেনিং অফিচাৰ বনায় মই ভাৰতৰ প্ৰধানমন্ত্ৰী 5 বছৰে থাকিম 5 বছৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে কি প্লেনিং আছে বনালে কাটিলে কৰিলে শেষ হৈ গ'ল কিন্তু সেইটোৱে শেষ হ'ল সেইটো কটাৰ বিনিময়ত কি হ'ব পাৰে সেই কথাটো প্লেনিং অফিচাৰে চিন্তা নকৰাৰ কাৰণে এনেকুৱা দুৰৱস্থা হৈছে আমাৰ শিক্ষা নীতিটো হৈছে ভাৰতীয় শিক্ষানীতিটো হৈছে আগতে ভাল আছিলে ভাৰতীয় শিক্ষানীতি ব্ৰিটিছৰ পৰা সেইটো গণ্ডগোল হৈ গ'ল আগৰ শিক্ষাটো আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমো তপ ব্ৰিটিছ যেতিয়া আহি গ'ল ব্ৰেইন ড্ৰেইনটো কৰিলে আকৌ টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰম পইচা বাদে মাক বাপেককো চিনি নাপায় চাৰ্টিফিকেট লাগে নিজে চলিবৰ কাৰণে চাৰ্টিফিকেট দেশ আৰু জাতিৰ বাবে নহয় পৃথিৱীৰ বাবে নহয় সেইকাৰণে আমাৰ পৃথিৱীৰ ভাৰসাম্যটো হেৰাই গৈছে হয় নহয় সেইবোৰ কম ঠেক অনুবৃত্তিৰ মানুহ পৃথিৱীক ভাল নাপায় আৰু য'ত জ্বলাইছে সেইটো পুলিখিনি পামগৈ কিন্তু তাত যিখিনি চৰাই চিৰিকটি জীৱ জন্তু বা যিমান সাপ বেং মৰিছে সেইটো বায়'ডাইভাৰ্চিটিটো ঘূৰাই নাপাম নহয় সেইটোতো কেতিয়াও সম্ভৱ নহয় সেইকাৰণে সেইটো বুজিয়ে পোৱা নাই আমাৰ শিক্ষা নীতিতে নাই নহয় সেইবোৰ বুজি পাবলৈ এনেইতো মানুহে জুই নালাগে জুই এনেই লাগে জানো সেইকাৰণে সেই মানুহটো নিজে জুই লাগি মৰিব তেনে ক্ষেত্ৰত সেইটো অসমৰ 3,35 লাখ মানুহৰ অভিশাপ আছে সিটো জীয়াই নাথাকে সেই হাবিখনৰ ওপৰতে পৃথিৱীৰ 800 কোটি মানুহৰ চকু অকলে গা হাবি চাবলৈ আহে আজি ভাল লাগে তাত পৃথিৱীৰ যিমান PhD ল'বলৈ আহে তাত যিখিনি আমাৰ IFS পঢ়ে দেৰাদুনৰ পৰা আহে 50টা তেনেকৈ ছাত্ৰ ছাত্ৰীবোৰ আহি তাত গৱেষণা কৰে আৰু এতিয়ালৈ 2 বছৰ 3 বছৰ তাত গৱেষণা কৰি যিখিনিয়ে PhD লৈছে ইহঁতে যি দেশতে নাথাকত পৃথিৱীখন এখন পৰিয়াল এটাই মেছেজ প্ৰকৃতিক ভাল পাবলৈ শিকক সকলো সমস্যা দূৰ হৈ যাব ধন্যবাদ